Welcome dear students. In this video, I'll discuss all the activities of the lesson A Holiday in Delhi. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টোত মই A Holiday in Delhi নামৰ পাঠটোৰ এক্টিভিটিবোৰ আলোচনা কৰিব লৈছো। Activity number 1. Let's see how much you have understood the lesson. তোমালোকক লেসনটো কিমান বুজি পালা হেইটো চাব দিছে। Read the sentences below তলত দিয়া বাক্যবোৰ পঢ়া and put a tick on the correct option আৰু তোমালোকক শুদ্ধ অপচনটোত টিক চিন দিব দিছে to complete each sentence প্ৰত্যেকটো বাক্য সম্পূৰ্ণ কৰিবলৈ 1a Rishabh, Rishika and their parents went to Delhi during their ইয়াতে শুদ্ধ অপচনটো হ'ব পূজা holidays b they went to Delhi by air c Maple Inn is a lovely hotel D. Rishabh found a wallet lying on the floor of the bus. E. The person who dialed the number was Rishabh. F. The person who was very happy to receive the wallet was Rajiv Sharma. Activity number 2. Here are some sentences about Rishabh and Rishika's holidays. Iat Rishabh aru Rishikar বন্ধৰ দিনৰ বিষয়ে কেইটামান বাক্য আছে arrange the sentences in chronological order as they happened in the story অৰ্থাৎ আমাক উলট-পালট কৈ দিয়া বাক্যবোৰ chronological order মানে হৈছে ঘটনাক্ৰম অনুসৰি সজোৱা গতিকে আমি ইয়াত উলট-পালট কৈ দিয়া বাক্যবোৰ যিদৰে ঘটিছিল ফালৰ পৰা সেইদৰে আমি সজাই যাম ইয়াতে প্ৰথমতে হ'ব Rishabh and Rishika pleaded with their father for a holiday trip to Delhi. দ্বিতীয়তে হ'ব tickets were bought and the hotel was booked. Next, they saw the Red Fort and India Gate. Next, they went to Agra. Next, Rishabh found and picked up a wallet lying on the floor of the bus. And the last one, they returned the wallet to its owner. Activity number 3 ইয়াত আমাক ডায়েৰী কি সেই বিষয়ে আমাক কিছু ধাৰণা দিব what is a diary entry read to know অৰ্থাৎ এতিয়া আমি ডায়েৰী এন্ট্ৰি কি সেই বিষয়ে জানো আহা a diary entry is a written record of one's thoughts feelings opinions and plans that have occurred during the day thoughts মানে হৈছে চিন্তা ভাৱনাবোৰ feelings মানে হৈছে অনুভৱ বিলাক opinions মানে হৈছে মন্তব্য আৰু occurred মানে হৈছে ঘটা অৰ্থাৎ ডায়েৰী হৈছে এক লিখিত তথ্য য'ত নেকি কোনো এজন ব্যক্তিৰ দিনটোত ঘটা চিন্তা ভাৱনাবোৰ অনুভৱবোৰ মন্তব্য আৰু আচনিৰ বিষয়ে লিখা হয় these entries are arranged by date আৰু তাৰিখ অনুসৰি এইবোৰ ডায়েৰীৰ পাতত লিখি যোৱা হয় ডায়েৰী ৰাইটিং ফৰমেট এতিয়া ডায়েৰী ৰাইটিংৰ ফৰমেটটো কেনেকুৱা হ'ব সেই বিষয়ে ইয়াত দিয়া আছে write the date of the entry on the left hand corner of the entry প্ৰথমতে ডায়েৰী লিখোতে আমি য'ত লিখিম অৰ্থাৎ ডায়েৰীৰ পেজটোৰ বাওঁফালৰ ওপৰৰ কোণ বা কৰ্ণাৰটোত তাৰিখটো লিখিব লাগে Choose the topic of entry. দ্বিতীয়তে আমি কি লিখিম সেই বিষয়টো পছন্দ কৰি ল'ব লাগিব One can address the diary as dear diary or give the diary a name. তৃতীয়তে আমি মৰমৰ ডায়েৰী বুলি সম্বোধন কৰি ডায়েৰী লিখা আৰম্ভ কৰিব পাৰোঁ বা ডায়েৰীখনৰ এটা নাম দি সেই নামটো সম্বোধন কৰিও ডায়েৰী লিখিব পাৰোঁ এতিয়া তোমালোকক মই ডায়েৰী এন্ট্ৰিৰ এক্সাম্পল এটা দেখুৱাব বিচাৰিছো তাত কোড তাৰিখ দিয়া হয় কেনেকৈ সম্বোধন কৰা হয় এই বিষয়ে তোমালোকে গম পাবা July 5th 2020 Dear diary Today we started our journey to Shivsagar We reached Hotel Madhuban at 10:30 a.m. We visited Ronghor, Tolatal Ghor, Joysagar, Joydol and Shibodol today All these monuments are really amazing. We have decided to visit Saraideo tomorrow to see the Moidams of Ahom Kings. I am feeling excited for tomorrow's trip. তোমালোকে তাৰিখটো কোড লিখা আছে নিশ্চয় দেখিছা ইয়াত ডিয়াৰ ডায়েৰী বুলি এড্ৰেছ কৰা হৈছে সেইদৰে তাত দিনটোৰ উল্লেখনীয় ঘটনা
মনৰ অনুভৱ আৰু পিছদিনাৰ প্লেনৰ বিষয়ে উল্লেখ কৰি নিজৰ অনুভৱ ব্যক্ত কৰা এটা বাক্যৰে ডায়েৰী এন্ট্ৰি শেষ কৰা হৈছে। এতিয়া আগবাঢ়িছোঁ এক্টিভিটি বি লৈ। ঋষভ ইজ ট্ৰাইং টু ৰেকৰ্ড দ্য ইম্পৰ্টেণ্ট পইণ্টছ এবাউট দেয়াৰ হলিডে ইন হিজ ডায়েৰী। Working with a friend, read the lesson and help Rishabh to complete his diary entry. এই এক্টিভিটিটোত কি কৰিব দিছে, ঋষভে তাৰ বন্ধৰ দিনৰ উল্লেখনীয় কথাবোৰৰ পইণ্টবোৰ ডায়েৰীত লিখি ৰাখিব বিচাৰিছে। তোমালোকে পাঠটি পঢ়ি তোমালোকৰ বন্ধুৰ লগত আলোচনা কৰি ঋষভৰ ডায়েৰী এণ্ট্ৰি কমপ্লিট কৰাত সহায় কৰিব দিছে। গতিকে ইয়াত আমি কি লিখিব পাৰোঁ চাওঁ আহা। অক্টোবৰ 5 এই পইণ্টটোত আমাক লিখি দিয়া আছে started our journey to Delhi. Places we visited, তাত আমি লিখিব পাৰোঁ ইণ্ডিয়া গেট, ৰেড ফৰ্ট এণ্ড তাজমহল। হোটেল we stayed in, Maple Inn. What I found under my seat, a wallet. Who it belonged to, Rajiv Sharma. How I found Mr. Sharma. I found a slip of paper with telephone numbers. I dialed his number from my father's mobile phone and told him to come Agra tourist bus stop. Next আছে where I returned the wallet আৰু তাৰ উত্তৰত দেখিব পাৰোঁ আমি bus stop. The most memorable thing অৰ্থাৎ উল্লেখযোগ্য কিনো ঘটনা হৈছিল তাতে স্মৰণীয়। The most memorable thing is the finding of the wallet and returning it back to the owner. Next activity number 4. Now try to record the important points about one of your holidays. You may work in groups to complete your diary entry. You can check the points on the left if you like. এক্টিভিটি নম্বৰ 4ত তোমালোকৰ নিজৰ এটা বন্ধৰ দিনৰ উল্লেখনীয় পইণ্টবোৰ লিপিবদ্ধ কৰিব দিছে। তোমালোকে গ্ৰুপত আলোচনা কৰিও এই ডায়েৰী এণ্ট্ৰি কমপ্লিট কৰিব পাৰা। ইচ্ছা কৰিলে তোমালোকে তলত দিয়া পইণ্টবোৰ চাই তাৰ সহায়ত লিখিব পাৰা। যিহেতু আমি ইতিমধ্যে দুটা উদাহৰণ চালোৱেই, গতিকে এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা নিশ্চয়। মই ক'ত কি লিখিলে ভাল হ'ব কৈ দিছোঁ। ইয়াতে প্ৰথমতে আছে ডেট অফ ইউৰ জাৰ্ণি, তাতে তোমালোকে তাৰিখটো দি দিবা। প্লেচ ইউ ভিজিটেড, তোমালোকে কোন ঠাইলৈ গৈছিলা বন্ধত সেই ঠাইটুকুৰাৰ নামটো লিখি দিবা। প্লেচ ইউ ষ্টেড ইন, তোমালোকে ক'ত থাকিছিলা, হোটেলত থাকিছিলা নে কোনোবা ৰিলেটিভৰ ঘৰত থাকিছিলা সেইটো লিখি দিব পাৰিবা। হোৱাট ইউ ডিড দেয়াৰ, আৰু তোমালোকে তাত কি কৰিছিলা। হোৱাট ইণ্টাৰেষ্টিং থিংছ হেপেন টু ইউ, আৰু তাতে কিবা আমোদজনক ঘটনা ঘটিছিল নেকি তোমাৰ সেইটো উল্লেখ কৰিব দিছে। হোৱাট ইউ মষ্ট লাইকড এবাউট ডেট হলিডে, আৰু বন্ধটোত তোমাৰ আটাইতকৈ ভাল লগা ঘটনাটো কি আছিল। হুইচ প্লেচ ইউ উড লাইক টু ভিজিট ইন ফিউচাৰ, আৰু ভৱিষ্যতে তুমি কোনখন ঠাই ভ্ৰমণ কৰিবলৈ পচন্দ কৰিবা। অৰ্থাৎ এই পইণ্টকেইটা সামৰি তোমালোকে কি কৰিব পাৰা, এই এক্টিভিটিটো কৰিব পাৰা। নাও এক্টিভিটি নম্বৰ 5. Rishika is talking on her mobile phone with her friend Minoti who lives in Delhi. Rishika is talking on her mobile phone. Rishikai মোবাইলত কথা পাতি আছে with her friend Minoti, তাইৰ বন্ধু মিনতিৰ সৈতে who lives in Delhi, যি নেকি দিল্লীত বাস কৰে। Read the conversation between Rishika and Minoti. Conversation মানে হৈছে কথোপকথন। এতিয়া আমাক তলত ঋষিকা আৰু মিনতিৰ কথোপকথনটো, ঋষিকা আৰু মিনতিৰ মাজত হোৱা কথোপকথনটো পঢ়িব দিছে। The conversation is not given in proper order, আৰু আমাক এই কথা বতৰাখিনিও ঠিকে ঠাকে দিয়া নাই, অৰ্থাৎ উলট পালটকৈ দিয়া আছে। Rearrange the sentences, আমাক এই বাক্যবোৰ পুনৰাই ঠিক কৰিব দিছে, পুনৰাই লিখিব দিছে। স্পোকেন সিহঁতে কোৱা, এণ্ড ৰাইট দেম ইন সিকুৱেঞ্চ ইন দ্য স্পেচ গিভেন, আৰু তলত আমাক যিবিলাক ঠাই দিয়া আছে তাতে আমাক কি কৰিব দিছে, ক্ৰম অনুসৰি লিখি যাব দিছে।
গতিকে আমি ইয়াত ঋষিকা আৰু মিনতিৰ মাজৰ কনভাৰচেশ্যনটো উলট পালটকৈ দি দিয়া দেখিছোঁ আৰু এইখিনি আমি তলৰ খালী ঠাইবিলাকত কেনেকৈ লিখিব লাগে মই দেখুৱাই দিছোঁ ইয়াতে প্ৰথম ঘৰটোত হ'ব হেল্ল' হাউ আৰ ইউ মিনতি তাৰ পিছৰ ঘৰটোত হ'ব ফাইন হাউ আৰ ইউ ঋষিকা তাৰপিছত 3 নম্বৰতে হ'ব ফাইন থেংক ইউ উই আৰ কামিং টু দিল্লী অৰ্থাৎ ঋষিকাই কৈ আছে তাৰপিছত মিনতিয়ে ক'ব অ' it will be nice to meet you all again. When are you coming? Next ঋষিকাই ক'ব will reach on 5th October. তাৰপিছত আকৌ মিনতি ক'ব are you coming by air? ঋষিকা yes by air India. এবাৰ আকৌ মিনতি ক'ব okay dear I'll be at the airport. Now work in pairs. Practice the conversation with a friend of yours. এটা তোমালোকক দুজনকে লগ হৈ ল'ব দিছে আৰু তোমাৰ এগৰাকী বন্ধুৰ সৈতে এই কথোপকথনটো প্ৰেক্টিছ কৰিব দিছে তোমালোক যিহেতু এতিয়া তোমালোক ঘৰত আছা বন্ধ গতিকে তোমালোকে এই কনভাৰচেশ্যনটো তোমালোকৰ দাদা বাইদেউ নহলে বা তোমালোকৰ মা দেউতাৰ লগতো প্ৰেক্টিছ কৰিব পাৰা Now activity number 6 let's learn some negative sentences এতিয়া আমি কিছুমান নিগেটিভ বাক্যৰ বিষয়ে শিকোৱা হা They are sentences that express a negative meaning using no or not. Negative sentence হৈছে এনেকুৱা বাক্য যিয়ে নেকি নাই বা নহয় বুজায় Look at the following sentence. I don't know how to thank you. তলৰ বাক্যটো চাব দিছে আৰু তাত কি লিখা আছে I don't know মই নাজানো how to thank you তোমাক কেনেকৈ ধন্যবাদ জনাম মোৰ ছাত্ৰ-ছাত্ৰীসকল মই এইখিনিতে এটা কৈ থওঁ যে মোৰ আগৰ ভিডিঅ'টোত এফাৰ্মেটিভ আৰু নিগেটিভৰ বিষয়ে কিছু আলোচনা কৰা হৈছে তোমালোকে সেই ভিডিঅ'টো চাই ল'লে এই এক্টিভিটিটো ভালদৰে বুজিব পাৰিবা ইয়াতে আমাক তাৰপিছত কি দিছে the form I don't know is negative অৰ্থাৎ ইয়াতে বাক্যটোৰ যিটো অংশত I don't know বুলি লিখা আছে সেই অংশটোৱেই হৈছে নিগেটিভ কাৰণ এই বাক্যৰ খণ্ডটোৱে কি বুজাইছে নহয় বুজাইছে অৰ্থাৎ মই নাজানো বুজাইছে the positive form is I know পজিটিভ বা যেটো হয় বোধক বা এফাৰ্মেটিভ হেতু হ'ব I know আৰু হেতুকে নিগেটিভ কৰিলে কি হ'ব I don't know when there is no auxiliary or helping verb before the main verb we use do not which is shortened to don't in the present tense and didn't in the past tense অৰ্থাৎ যদি বাক্য এটাত মেইন ভাৰ্বৰ আগত অক্সিলাৰি বা হেল্পিং ভাৰ্ব নাথাকে তেতিয়া প্ৰেজেন্ট টেন্সৰ বাক্যত আমি ডু নট যেটোক আমি শৰ্ট ফৰ্মত কি বুলি কওঁ ডোন্ট বুলি কওঁ হেইটো ব্যৱহাৰ কৰি নিগেটিভ কৰিব পাৰি আৰু পাষ্ট টেন্সৰ বাক্যত মেইন ভাৰ্বৰ আগত ডিড নট ব্যৱহাৰ কৰি নিগেটিভ কৰিব পাৰি ইফ দেয়াৰ ইজ এন অক্সিলাৰি যদিহে সেই বাক্যটোত কি থাকে অক্সিলাৰি ভাৰ্ব এটা থাকে বা হেল্পিং ভাৰ্ব এটা থাকে দা নট কামছ আফটাৰ দা অক্সিলাৰি তেতিয়া নটটো আমি এই অক্সিলাৰি ভাৰ্বৰ পিছত ব্যৱহাৰ কৰিব পাৰোঁ এজ ফলোজ অৰ্থাৎ তলত দিয়া ধৰণে এতিয়া তলৰ বাক্যকেইটা চাই যাবা এ আই উড লাইক টু মিট ৰাজীৱ শৰ্মা ইয়াতে অক্সিলাৰি ভাৰ্ব হৈছে উড গতিকে এটো কেনেকৈ নিগেটিভ কৰা হৈছে অক্সিলাৰি ভাৰ্বৰ পিছত নট ব্যৱহাৰ কৰা হৈছে আই উডন্ট লাইক টু মিট ৰাজীৱ শৰ্মা নেক্সট আই উইল গিভ ইউ দ্য বুক ইয়াতো অক্সিলাৰি ভাৰ্ব আছে উইল গতিকে হেইটো লিখা আছে আই ওন্ট গিভ ইউ দ্য বুক হিয়াৰ আৰ সাম সেন্টেন্সেছ ফ্ৰম দ্য লেসন ইয়াতে পাঠটোৰ পৰা আমাক কিছুমান বাক্য দিয়া আছে অৰ ৰিলেটেড টু দ্য ষ্টৰী নহলে বা কাহিনীটোৰ লগত জড়িত কিছুমান বাক্য দিয়া আছে চেঞ্জ দ্য সেন্টেন্সেছ ইনটু নিগেটিভ আৰু আমাক এই বাক্যবোৰ এটা কি কৰিব দিছে নিগেটিভলৈ সলনি কৰিব দিছে আমি এতিয়া এইখিনি কৰিব চেষ্টা কৰিম উইল গো বাই এয়াৰ ইয়াতো আমাৰ কি আছে অক্সিলাৰি ভাৰ্ব এটা আছে গতিকে আমি হেতু কি কৰিম উই ওন্ট গো বাই এয়াৰ নেক্সট দেয়াৰ মাদাৰ টু was on their sides ইয়াতো আমাৰ অক্সিলাৰি আছে was গতিকে আমি কি লিখিম their mother too was not on their sides the red fort amazed them ইয়াত আমাৰ কোনো অক্সিলাৰি ভাৰ্ব নাই আৰু মেইন ভাৰ্ব amazed টো আছে past tenseত গতিকে past ফৰ্মত গতিকে আমি কি লিখিম the red fort did not amaze them ইয়াতে amazed ed টো ডি টো নোহোৱা হ'ব আৰু অকল এমএছ থাকিব
ঋষভ's father looked 2 rooms in the hotel. এই বাক্যটো আমাৰ past tenseত আছে গতিকে হেতু আমি নেগেটিভ কৰিলে হ'ব ঋষভ's father did not book 2 rooms in the hotel. Next, the wallet must be returned. ইয়াত আমাৰ auxiliary verb এটা আছে must গতিকে আমি এইটো not লগাই দিলে হ'ব the wallet must not be returned. Next, Rishabh told him how he had found the wallet. এই বাক্যটো আমাৰ past tenseৰ গতিকে আমি কি লিখিম Rishabh did not tell him how he had found the wallet. Next, he gave the man the bus number. এইটো past tenseৰ বাক্য গতিকে হ'ব he did not give the man the bus number. Last one is open the wallet please. আৰু এইটো আমি কি লিখিব লাগিব প্ৰেজেন্ট টেন্সত আছে গতিকে do not open the wallet please. এবাৰ আমি এক্টিভিটি নম্বৰ 7 লৈ আগবাঢ়িছো এক্টিভিটি নম্বৰ 7 কনভাৰসেশন প্ৰেক্টিস পেয়াৰ ৱৰ্ক অৰ্থাৎ পেয়াৰ ৱৰ্ক অৰ্থাৎ এতিয়া দুজনকে তোমালোকক ইয়াতে কনভাৰসেশন এটা প্ৰেক্টিস কৰিব দিছে Here is a part of the conversation between Rishabh's father and the receptionist of Maple Inn. Here is a part of conversation. Iate eta কথোপকথনৰ বা conversationৰ অংশ এটা দিয়া আছে between Rishabh's father and the receptionist of Maple Inn. আৰু সেই conversationটো আছিল Maple Innৰ receptionist গৰাকী আৰু ঋষভৰ দেউতাকৰ মাজৰ. Mr. Borua is trying Mr. Boruai চেষ্টা কৰি আছে to book rooms room book কৰিবলৈ for their stay in Delhi তেওঁলোক দিল্লীত থাকিবৰ বাবে take turns in pairs to play the roles of Mr. Borua and the receptionist তোমালোক দুজন হৈ লবা আৰু এবাৰ যদি মিষ্টাৰ বৰুৱাৰ ৰোলটো লোৱা আনবাৰ ৰিসেপশনিষ্ট গৰাকীৰ ৰোলটো লৈ পেলাই তোমালোকে এই কনভাৰসেশনটো প্ৰেক্টিস কৰিব লাগিব ইয়াতে কনভাৰসেশনটো হৈছে হেল্ল আই এম ভাৰ্গৱ বৰুৱা ফ্ৰম গুৱাহাটী ইজ ইট মেপল ইন এতিয়া মানে ভাৰ্গৱ বৰুৱাই কৈ আছে ঋষভৰ দেউতাকে কি কৈছে হেল্ল আই এম ভাৰ্গৱ বৰুৱা ফ্ৰম গুৱাহাটী যে হেল্ল মই গুৱাহাটীৰ পৰা ভাৰ্গৱ বৰুৱা ইজ ইট মেপল ইন এয়া মেপল ইন হয়নে তেতিয়া ৰিসেপশনিষ্ট গৰাকীয়ে কি উত্তৰ দিছে হেল্ল গুড মৰ্নিং ইয়েস ইট ইজ ওয়েলকাম টু মেপল ইন হেল্ল গুড মৰ্নিং এয়া মেপল ইন হয় এয়া মেপল ইন আৰু মেপল ইনলৈ স্বাগতম I would like to make a reservation in your hotel. মই আপোনাৰ হোটেলত এটা বুক ৰুম সংৰক্ষণ কৰিব বিচাৰো বা আপোনাৰ হোটেলত মই ৰুম বুক কৰিব বিচাৰো for the first week of October. অক্টোবৰৰ প্ৰথম সপ্তাহৰ বাবে are there any rooms available? তাতে ৰুম available আছে নে? Yes, we have several rooms available. Sir, যে হয় স্যাৰ আমাৰ ইয়াত বহুতো কি আছে ৰুম আছে Can you please tell me the exact date of your arrival? আপুনি অহা সঠিক তাৰিখটো ক'ব পাৰিবনে? Oh sure, it is 5th October. তেতিয়া ভাৰ্গৱ বৰুৱাই উত্তৰ দিছে নিশ্চয়কৈ এইটো 5th October. How long will you be staying, sir? আপুনি ইয়াতে কিমান দিনৰ বাবে থাকিব? 4 days, 4 দিনৰ বাবে. Great. How many rooms would you like to book? আপুনি কেইটা ৰুম বুক কৰিব বিচাৰে? 2 double bedrooms. What is the room tariff? দুটা double bedroom লাগে আৰু what is the room tariff? room tour tariff মানে হৈছে charge কিমান হ'ব অৰ্থাৎ কিমান পইচা ল'ব room tour বাবদ rupees 500 per night per room. sir যে স্যাৰ প্ৰতিটো ৰুমৰ বাবদ প্ৰতি নিশাৰ বাবে লাগিব কিমান 500 টকা taxes will be extra আৰু যিবিলাক টেক্স লোৱা হ'ব সেইখিনি অতিৰিক্তকৈ দিব লাগিব Thank you very much for the information. আৰু আপোনাক এই তথ্যখিনি দিয়াৰ বাবে ধন্যবাদ It is my pleasure. এইটো মোৰ আনন্দৰ কথা If there is anything more you want to know যদি আপুনি ইয়াতকৈ বেছি কিবা জানিব বিচাৰে please contact us আমাৰ লগত যোগাযোগ কৰিব We look forward to your visit. আমি আপোনাৰ আগমনৰ বাবে বাট চাই আছো Have a good day sir. Have a good day. Thank you. এইখিনি হৈছে ভাৰ্গৱ বৰুৱা আৰু ৰিসেপশনিষ্ট গৰাকীৰ মাজৰ কথোপকথন তোমালোকে সেইখিনি
তোমালোকৰ মাজত দুজনৰ মাজত কনভাৰচেশ্যনটো প্ৰেক্টিছ কৰিব পাৰা আৰু এইটো আকৌ আগৰটোৰ দৰে তোমালোকৰ ঘৰৰ কোনোবা এগৰাকীৰ লগত বহিও কি কৰিব পাৰা প্ৰেক্টিছ কৰিব পাৰা নেক্সট এক্টিভিটি নাম্বাৰ 8 Find the new words from each of the following words and write them out in the space given. One is done for you. এই এক্টিভিটিটোত তলত দিয়া শব্দবোৰৰ পৰা নতুন শব্দ কিছুমান বিচাৰি উলিয়াই খালী ঠাইত লিখিব দিছে আৰু আমাক এটা এক্সাম্পল দিয়ে দিছে আমাক দিয়া শব্দবোৰ হৈছে বিলো ৱালেট পাৰ্চন ফাদাৰ স্মাইল লঞ্চ এতিয়া বিলো শব্দটোৰ পৰা ইয়াতে নতুন শব্দ এটা দিছে সেইটো হৈছে লো সেইদৰে ৱালেটৰ পৰা আমি লিখিব পাৰোঁ লেট পাৰ্চনৰ পৰা লিখিব পাৰোঁ সন ফাদাৰৰ পৰা লিখিব পাৰোঁ হাৰ স্মাইলৰ পৰা লিখিব পাৰোঁ মাইল সেইদৰে লঞ্চ এই লঞ্চ শব্দটোৰ পৰা WNS লগ কৰিলে যিহেতু কোনো শব্দ নোলায় অৰ্থবহ শব্দ নোলায় গতিকে আমি LAW অৰ্থাৎ ল এটা নতুন শব্দ লিখি দিছোঁ Find more such words from your text and add them to your list. আৰু তোমালোকৰ পাঠটিৰ পৰা কিতাপখনৰ পৰা তেনেকুৱাকৈ শব্দৰ পৰা বিভিন্ন শব্দ লৈ তাৰ পৰা তোমালোকক নতুন নতুন শব্দ কিছুমান উলিয়াব দিছে আৰু তোমালোকৰ যি ৱৰ্ড লিষ্ট অৰ্থাৎ তোমালোকে আচলতে প্ৰতিদিনে শিকা নতুন নতুন শব্দবোৰৰ লিষ্ট এখন কৰিব লাগে তাতে তোমালোকে যিবিলাক নতুন শব্দ বনাবা সেইবিলাক তাতে কি কৰিব পাৰা যোগ কৰি যাব পাৰা তেতিয়াহ'লে তোমালোকৰ শব্দৰ ভঁৰালটো কি হ'ব চহকী হ'ব মই দুটামান এনে উদাহৰণ হিচাপে কৈ দিছোঁ ধৰা হ'ল তোমালোকে হলিডে লিখি পেলাই তাৰ পৰা হলিডেৰ পৰা ডে এটা নতুন শব্দ হ'ব সেইদৰে মাদাৰৰ পৰা হাৰ হ'ব ৰিকল্ডৰ পৰা কল্ড শব্দ ৰিলাক্টেণ্টৰ পৰা ANT সেইটো ল'ব পাৰিবা এনেকৈ তোমালোকে কি কৰিব পাৰা সেইদৰে এবাউট আছে আৰু তাৰ পৰা আউট শব্দটো ল'ব পাৰিবা এইদৰে তোমালোকৰ যে টেক্সটৰ পৰা অৰ্থাৎ যিখিনি পঢ়িলা তাৰ পৰা তোমালোকে কি কৰিব পাৰিবা নতুন নতুন শব্দবোৰ উলিয়াই তোমালোকৰ ৱৰ্ড লিষ্টত জইন কৰি যাব পাৰিবা দেন এক্টিভিটি নাম্বাৰ 9 Read each row and of the table below and make a sentence taking the words from each of them অৰ্থাৎ এই এক্টিভিটিটোত তলত থকা টেবুলখনৰ পৰা প্ৰত্যেকটো লাইন পঢ়ি তাৰ পৰা শব্দ ব্যৱহাৰ কৰি একোটাকৈ বাক্য বনাব দিছে ইয়াত এটা উদাহৰণ দিয়া আছে আমি তেনেদৰে বাক্যবোৰ বনাবলৈ চেষ্টা কৰিম এক্সাম্পলটো কি হৈছে ৰংঘৰ শিৱসাগৰ মনুমেণ্ট অৰ্থাৎ ইয়াত আমাক এই তিনিটা শব্দ দিছে আৰু তাৰ পৰা এটা আমাক বাক্য বনাই দিছে সেই বাক্যটো হৈছে ৰংঘৰ ইজ এ মনুমেণ্ট ইন শিৱসাগৰ আসাম মনুমেণ্ট মানে হৈছে স্থাপত্য এতিয়া আমি তলৰ শব্দকেইটা ব্যৱহাৰ কৰি বাক্য বনাবলৈ চেষ্টা কৰিম তাজমহল আগ্ৰা মনুমেণ্ট আমি সেইটো কৰিব পাৰিম তাজমহল ইজ এ মনুমেণ্ট ইন আগ্ৰা মেপল ইন ইজ এ হোটেল ইন সাউথ দিল্লী ৰেড ফৰ্ট ইজ এ ফৰ্ট ইন দিল্লী ইণ্ডিয়া গেট ইজ এ মনুমেণ্ট ইন দিল্লী আগ্ৰা ফৰ্ট ইজ এ ফৰ্ট ইন আগ্ৰা এক্টিভিটি নাম্বাৰ 10 Did you like reading about ঋষভ এণ্ড ঋষিকাছ হলিডে তোমালোকে ঋষভ আৰু ঋষিকাৰ বন্ধৰ দিনৰ বিষয়ে পঢ়ি ভাল পাইছানে ইমাজিন ইউ আৰ প্লেনিং টু ভিজিট এ প্লেচ অফ ইউৰ ইণ্টাৰেষ্ট এতিয়া কল্পনা কৰা যে তোমাৰ পচন্দৰ ঠাই এখনলৈ যোৱাৰ বাবে আঁচনি কৰিছা হাউ উড ইউ প্ৰিপেয়াৰ ইউৰ চেল্ফ ফৰ দ্য ভিজিট এই ভ্ৰমণটোৰ কাৰণে তুমি নিজকে কিদৰে সাজু কৰিবা ৰাইট এ ফিউ চেণ্টেন্সেছ এবাউট ইউৰ প্লেন তোমাৰ এই আঁচনিটোৰ বিষয়ে কেইটামান বাক্য লিখা ইউ মে ইনক্লুড দ্য ফলোয়িং পইণ্টছ তোমালোকে তলৰ পইণ্ট কেইটা কি কৰিব পাৰিবা সামৰি ল'ব পাৰিবা এতিয়া আমাক পইণ্ট কেইটা দিয়া আছে কি হাউ ইউ উইল ট্ৰেভেল তোমালোকে কেনেকৈ ভ্ৰমণ কৰিবা তুমি কেনেকৈ ভ্ৰমণ কৰিবা বা কেনেকৈ যাবা হু উইল গ' উইথ ইউ তোমাৰ লগত কোন যাব হোৱাট ইউ প্লেন টু চি তুমি তাত কি চাবা হাউ ইউ আৰ ফিলিং এবাউট দ্য ভিজিট তুমি এই ভ্ৰমণটোৰ বিষয়ে কি অনুভৱ কৰিছা এতিয়া আমি যাব বিচৰা ঠাই এখন আমি পচন্দ কৰি ল'ব লাগিব তাৰপিছত এই পইণ্টকেইটা সামৰি আমি বাক্য এটা লিখিব পাৰিম ধৰা হ'ল তোমালোকে ৰাজস্থানৰ জয়পুৰলৈ যাবা বুলি
কি কৰিছা কল্পনা কৰিছা গতিকে মই বাক্য কেইটামান দি দিছোঁ তোমালোকে ঠিক তেনেধৰণে তোমালোকৰ পছন্দৰ কোনো ঠাইলৈ যাবৰ বাবে প্লেন এটা কৰি তোমালোকে বাক্যবোৰ লিখিবা আৰু এতিয়া মই দিয়া বাক্যবোৰ হৈছে I am planning to visit Jaipur, Rajasthan during summer holiday. তাৰপিছত আমি এই পইণ্ট কেইটা সামৰি লওঁ কি আছিল হাউ উইল ইউ ট্ৰেভেল উইল ট্ৰেভেল বাই এয়াৰ তেনেকৈও লিখিব পাৰা নহ'লে বা উইল ট্ৰেভেল বাই ট্ৰেইন আমি ট্ৰেইনেৰেও যাম এই কথাটো লিখিব পাৰা তাৰপিছৰ পইণ্টটোত আছে হু উইল গ' উইথ ইউ তোমালোকে তাত লিখিব পাৰা মাই পেৰেণ্টছ উইল গ' উইথ মি যে মোৰ মা দেউতা মোৰ লগত যাব বা তাৰ সলনি মাই পেৰেণ্টছ এণ্ড মাই ব্ৰাদাৰ অৰ ছিষ্টাৰ এনেকৈ যি তোমাৰ মন যায় তেনেকৈ লিখিব পাৰা উইল গ' উইথ মি তেনেকৈ লিখিব পাৰিবা হোৱাট ইউ প্লেন টু চি আৰু এই পইণ্টটোত তোমালোকে যদি জয়পুৰ যোৱা তেতিয়াহ'লে কি লিখিব লাগিব উই প্লেন টু চি হাৱা মহল আমেৰ ফ'ৰ্ট চিটি পেলেচ জন্তৰ মন্তৰ এণ্ড জলমহল নেক্সট হাউ ইউ আৰ ফিলিং এবাউট দ্য ভিজিট আৰু তুমি কেনেকুৱা অনুভৱ কৰিছা সেই ঠাইখন চাবা বুলি আৰু তাত তুমি এই বাক্যটো লিখি শেষ কৰিব পাৰা আই এম ভেৰি মাছ এক্সাইটেড টু ভিজিট জয়পুৰ তোমালোকে এনেকৈ তোমালোকৰ নিজৰ কল্পনাৰ ঠাইখনৰ ভ্ৰমণৰ আঁচনিটো লিখিবলৈ চেষ্টা কৰিবা মই মাত্ৰ অলপ সহায় কৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই হলিডে ইন দিল্লী এই পাঠটোৰ গোটেই এক্টিভিটিসমূহ আমি আলোচনা কৰিলোঁ তোমালোকে গোটেইখিনি ভালদৰে চাবা আৰু ভালদৰে বুজি ল'বলৈ চেষ্টা কৰিবা আৰু তোমালোকে ভিডিঅ'টো তোমাৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা তোমালোকৰ ওচৰলৈ মই পুনৰ এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম ধন্যবাদ